অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগত জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা। চাওঁহক আজিৰ সংবাদ। মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন। নিউজ নাওৰ এক প্ৰতিবেদন। গুৰুজনা মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন। উল্লেখযোগ্য যে মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত অসম লাইফ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত তথা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি আৰু গাঁওবাসীৰ সহযোগত অহা 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ঢেকীয়াখোৱা বৰনামঘৰত অসম লাইফ 24 শ্ৰদ্ধাৰ নৃপেন দাস ডাঙৰীয়া CMD তেখেতে মহাপুৰুষ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত 5 দিনীয়া কাৰ্যসূচীৰে ভাওনাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। সদৌ ঢেকীয়াখোৱাবাসী ৰাইজৰ সহযোগত আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ এটাকেইখন সমিতিৰ সহযোগত আৰু স্থানীয় অঞ্চলৰ ৰাইজৰ সহযোগত এই উক্ত কাৰ্যসূচীভাগ প্ৰভু ভগৱন্তই সফলভাৱে পৰিসমাপ্তি ঘটাবলৈ আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ অসমীয়া 1 মাঘৰ পৰা 5 মাঘ আৰু ইংৰাজী 15 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈ আমাৰ প্ৰতিদিনে দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব। এয়া আমাৰ প্ৰথমখন ভাওনা আমাৰ 4 বজাত অনুষ্ঠিত হ'ব আৰু দ্বিতীয়খন আমাৰ 8:30 পৰা আৰম্ভ হ'ব। এনেধৰণে আমাৰ এই যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতা ভাওনাখিনি সফল সমাপ্তি ঘটিব বুলি আমি প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আমাৰ যিজন দাতা, এই দাতাজনৰ তেখেতৰ পিতৃৰ স্মৃতিত আৰু আগতেও তেখেতে আমাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ মূল সিংহদুৱাৰৰ সন্মুখত এটি আটকধুনীয়া বাটচ'ৰা বনাই দি আমাৰ এই যোৰহাট জিলাই নহয় অসমক তেখেতে নামঘৰভাগী পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰতো যথেষ্টখিনি অৰিহণা আগবঢ়াইছে। এই ঢেকীয়াখোৱা বৰনামঘৰৰ ভাগ আপোনালোকে সকলোৱে জানেই, এই ৰাইজৰ অনুষ্ঠান, এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অনুষ্ঠান। ইয়াৰ ৰাইজৰ দান বৰঙণিয়ে এই নামঘৰভাগী আমাৰ চলি আছে, অনাগত দিনত চলি থাকিব। আমাৰ লক্ষ্য উদ্দেশ্য এতিয়াই যে আমাৰ যি মাতৃভাষা, এই মাতৃভাষাৰ ভাওনাই অনুষ্ঠিত হ'ব। সেয়ে উঠি অহা প্ৰজন্মৰ মাজত গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি এইখিনি আমি জীয়াই ৰখা মানসেৰে এইখিনি কৰা হৈছে আৰু উঠি অহা প্ৰজন্মক উৎসাহ দিবৰ কাৰণেও আমি কৰা হৈছে। সেয়ে যি আধ্যাত্মিক দিশ, এখন ভাওনা হ'ল 7টা বৰসবাহৰ যি তত্ত্ব, এই 7টা বৰসবাহৰ ওপৰত এখন ভাওনা হয়। তেখেতে তেনেস্থলত 10খন ভাওনা কৰিবলৈ ওলাইছে। তেখেতৰ সমস্ত পৰিয়ালবৰ্গ, তেখেতৰ সন্তান পৰিবাৰ আৰু তেখেতৰ যিসকল কৰ্মকৰ্তা প্ৰভু ভগৱন্তই কৃপা মিলাব। আমি কৈছোঁৱে যে ই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এভাগ অনুষ্ঠান। সকলো আহিব, সকলো আহি পেলাই সঁচ দিহা পৰামৰ্শ আমাক আগবঢ়াব আৰু সকলোৰে পৰা আমি যদি সহায় নাপাওঁ তেতিয়াহ'লে উক্ত কাৰ্যসূচী আমি সমাপ্ত কৰাত অসুবিধা হ'ব। সেয়েহে আমি এই অঞ্চলৰ ৰাইজকো আমি সাদৰে নিমন্ত্ৰণ কৰিছোঁ, সকলো আহক, সকলো আমি একেলগে থাকোঁ আৰু গুৰুজনৰ কলা কৃষ্টিসমূহ আমি উঠি অহা প্ৰজন্মৰভাৱে সংৰক্ষণ কৰি থৈ যাওঁ। সেয়েহে অনাগত দিনত প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ। সকলো মংগলে থাকক। নৱবৰ্ষৰ আমাৰ যি আহিছে, এই নৱবৰ্ষত যে আমাৰ 2025 চনটো খুব বেদনাদায়ক আছিল, যাতে কোনো কাৰণতে 26 চনটো আমাৰ কোনো কাৰণতে বেদনাদায়ক নহওক, আমাৰ মাজৰ পৰা কোনো হেৰাই যাব নালাগে, তাৰ প্ৰতিও আমি প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। সকলো কুশলে মংগলে থাকক, সকলো প্ৰভু ভগৱন্তই কৃপা মিলক আৰু এই আহি থকা বছৰটোৱেই নহয় অনন্তকাললৈকে মানৱ জাতিৰ মংগলৰ কামনাৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰে প্ৰতিদিনে নাম পাঠ আমি কৰি থকা হয়। ভাদ মাহত 4 পষেঙীয়া পালনাম কৰা হয়, চৈত মাহত বৰসবাহ আৰু ৰাসো আমি উদযাপন কৰোঁ। সেয়েহে আমি সকলো জাতিৰ মংগলৰ কাৰণেই কৰোঁ। সেয়েহে আমাৰ প্ৰভু ভগৱন্তই সকলোকে কৃপা মিলাবলৈ প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা জনালোঁ। ইতিমধ্যে 20টাৰো অধিক ভাওনা দলে পাণ্ডুলিপি জমা দিছিল যদিও সমিতিৰ সিদ্ধান্ত অনুসৰি লটাৰীযোগে প্ৰায় 10টি দলক নিৰ্বাচিত কৰি উলিয়ায়। বৰ্তমান কাৰ্যসূচী অনুসৰি বৰনামঘৰ
ৰংগমঞ্চত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাৰ পহিলা দিনা পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, অস্থায়ী আসন প্ৰতিষ্ঠাৰ লগতে বিয়লি মঞ্চ উদ্বোধন কৰিব সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক গৱেষক শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ প্ৰভাত বৰা বুঢ়াভকতে। অন্যহাতে প্ৰতিযোগিতাৰ কেউদিনৰে অধ্যক্ষ পদ অলংকৃত কৰিব বিশিষ্ট সমাজকৰ্মী জনস্বাস্থ্য বিভাগৰ প্ৰাক্তন কাৰিকৰী অভিযন্তা ডিম্বেশ্বৰ বৰাই। সেয়েহে উক্ত ভাওনা প্ৰতিযোগিতাৰ অনুষ্ঠানটিত NRD গ্ৰুপৰ হৈ অধ্যক্ষ নৃপেন দাস আৰু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ হৈ প্ৰবীণ কলিতাই সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।